স্বাগতম ৰাইজ, আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছোঁ। আজি মই উপস্থিত আছোঁ বাইহাটা চাৰিআলি MAT একাডেমীত শিক্ষক দিৱস উদযাপন চাবলৈ আহিছোঁ। আমাৰ ছাত্ৰী আৰমিন চুলতান। সম্মানীয় পৰাগ সমাজক পুষ্পাঞ্জলি অনুষ্ঠানটো মুকলি কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক ছাৰক সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমার সঞ্চালক মন্ডলীর ইয়াকুব আলিয়া তারিক চৌধুরীকে পুষ্পাঞ্জলি অর্পণ করবার আহ্বান জানালাম। ইয়ার বিষয়ে আমার সম্মানীয় শিক্ষক শিক্ষার্থীরা পুষ্পাঞ্জলি অর্পণ করার জন্য অনুরোধ জানালাম। আজি মই এটা কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। যদি ইয়াত কিবা ভুল ভ্ৰান্তি হয় মোক ক্ষমা কৰি দিয়ে যেন। কবিতাটিৰ নাম হৈছে শিক্ষক আৰু কবি ডক্টৰ হেমন্ত কুমাৰ গোস্বামী। শিক্ষক মানে জন্মদাত্ৰী মাতৃ, যাৰ গৰ্ভত থকাৰ পৰাই আৰম্ভ হয় শিক্ষা জীৱন। শিক্ষক মানে সচেতন পিতৃ, যাৰ তীক্ষ্ণ দৃষ্টিত পালিত হয় ছাত্ৰ জীৱন। শিক্ষক মানে একোটা গুৰি পৰুৱা, যি দিব পাৰি তেওঁৰ ৰুলম এটা ৰুলম 51। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্ম 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে মাদ্ৰাছৰ তিৰুপতি নামৰ ঠাইত হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল সৰ্বপল্লী বীৰস্বামী আৰু মাতৃৰ নাম আছিল সীতাম্মা। ডক্টৰ ৰাধাকৃষ্ণদেৱে 8 বছৰ বয়সলৈকে নিজৰ ঘৰত
অধ্যক্ষতা শিক্ষা গ্ৰহণ কৰিছিল। মাদ্ৰাছৰ খ্ৰীষ্টিয়ান কলেজত দশম শাস্ত্ৰত অধ্যয়ন কৰিছিল। বৈষ্ণৱদেৱৰ সন্মুখৰ পৰা এগৰাকী মেধাৱী ছাত্ৰ। গাইজ আহি ফাইনেলি পাই গ'লোঁ গেটৱে একাডেমি শিক্ষক দিৱস উদযাপন চাবলৈ। পাৰিছোঁ। ইতিমধ্যে যাৱতীয় প্ৰস্তুতি সকলোখিনি শেষ হৈছে। আমি আজিৰ এই বিশেষ দিনটোৰ কাৰ্যক্ৰমণিকা ৰূপায়ণৰ দিশে আমি অগ্ৰসৰ হৈছোঁ। সেয়েহে একাডেমীত উপস্থিত সমূহ শ্ৰদ্ধেয় শিক্ষক শিক্ষয়িত্ৰীকে মঞ্চৰ সন্মুখত আসন গ্ৰহণ কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। শ্ৰদ্ধেয় শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, আপোনালোকক মই অনুৰোধ জনাইছোঁ মঞ্চৰ সন্মুখত আসন গ্ৰহণ কৰাৰ কাৰণে। আজি উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব। আপোনালোকে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব, যিহেতুকে এইটো আজি সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্ম জয়ন্তী। একাডেমীৰ বাকৰিত উপস্থিত মোৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, লগতে মোৰ বন্ধু বান্ধৱী তথা ভাইটি ভণ্টিসকল, মই শিখামণি চৌধুৰী, বিজ্ঞান শাখাৰ এগৰাকী ছাত্ৰী হওঁ। আজি আমি ইয়াত একত্ৰিত হোৱাৰ কাৰণ ইতিমধ্যে আমি সকলোৱে জ্ঞাত। আজি এই দিনটো আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ, এটি মহৎ দিন। আজি গোটেই ভাৰতবৰ্ষত আজি এই দিনটোত শিক্ষক দিৱস হিচাপে পালন কৰা হয় আৰু প্ৰতিবেলিৰ দৰে এইবেলিও আমাৰ একাডেমীত আমি শিক্ষক দিৱস পালন কৰিবলৈ ওলাইছোঁ। আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক আমাৰ বাবে কৰা শ্ৰম কষ্ট, তেওঁলোকক কিছু মৰম দিয়াৰ উদ্দেশ্যে, কিছু সন্মান দিয়াৰ উদ্দেশ্যে এই দিনটো পালন কৰিবলৈ ওলাইছোঁ। আৰু পোনপ্ৰথমে মই এটি গুৰু বন্দনাৰে আজিৰ এই অনুষ্ঠানটি আৰম্ভ কৰিবলৈ ওলাইছোঁ। কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমিব। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰা গুৰু সাক্ষাৎ পৰম ব্ৰহ্মা তস্मै শ্ৰী গুৰুৱে নমঃ তস্मै শ্ৰী My dear juniors and friends, first of all, happy Teachers' Day to all of us. It is my honor to talk about our dear teacher on this special occasion. In India, we celebrate Teachers' Day on 5th September every year. Actually, this day is the birth anniversary of Dr. Sarvapalli Radhakrishnan. He was an excellent teacher, a great scholar, and also a president of our country. On the special occasion of Teachers' Day, myself Insubina Batwari and we all gather here to celebrate the auspicious occasion of Teachers' Day. I would like to start my speech by thanking all my beloved teachers for always guiding us and helping us with all your teaching, moral values and discipline. You not only taught us the importance of education,
ভণ্টি তোমালোকৰ আজি বড়ো নৃত্যটো চালোঁ ভালো লাগিল আৰু তোমালোকৰ আজি কেনেকুৱা হ'ল ভাল লাগিছে তোমালোকৰ ঘৰ ক'ত ঠিক আছে ছেকেণ্ড ইয়াৰ কমাৰ্চৰ মনীষাত আছে আৰু এটা ফুলাম জাপিৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব নাৰ্জিমা বেগমে। মই এই চেগতে আমাৰ ইংৰাজী নিশা বাইদেউক অকণমান সময়ৰ কাৰণে মঞ্চত বিচাৰিম, আপুনি অকণমান মঞ্চলৈ আহিব। আৰু এইখিনিতে এটা কথা উনুকিয়াই থ'ব লাগিব, এই তিনিপদ সামগ্ৰী ছাৰক সম্বৰ্ধনা জনোৱা হৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ তৰফৰ পৰা, কিন্তু এই তিনিপদ সামগ্ৰীৰ লগত আৰু এপদ সামগ্ৰী সংযোজিত হ'ব, সেয়া হৈছে এটা খুব সুন্দৰ কলম। আৰু কলমটো আমাৰ প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীকে খুব মুক্ত মনেৰে দিব বিচাৰিছে আমাৰ একাডেমীৰ ইংৰাজী বিভাগৰ প্ৰবক্তা আমাৰ নিশা ডেকা বাইদেৱে। গতিকে এই চেগতে অতি চমুকৈ 1-2 মিনিটত তেখেতে সহকৰ্মীখিনিক মই মোৰ ফালৰ পৰা নহয়, একচুৱেলি কিতাপ ঘৰৰ ফালৰ পৰা মোৰ সহকৰ্মী তথা মৰমৰ ছাত্ৰ ছাত্ৰীসকলে জানে যে সৰুকৈ হ'লেও আমাৰ এখন কিতাপৰ দোকান আছে, কিতাপ ঘৰ, যাৰ নাম মই যিমান ভাল পাওঁ গেটৱে একাডেমীক মোতকৈ হয়তো বেছিকৈ ভাল পায় মোৰ হাজবেণ্ডে। তো তেওঁ সদায় কয় যে এনেকুৱা এটা বিশেষ দিন যিদিনা তুমি থিয় হ'বা আৰু কিতাপ ঘৰৰ ফালৰ পৰা তোমাৰ সহকৰ্মীক যোনদিনাখন বা সিহঁতৰ ফালে চাই তুমি পাহৰি যোৱা কষ্টবিলাক, তেওঁলোকক এটাকৈ ক্ষুদ্ৰ উপহাৰ যাচিবা। আজিয়ে হয়তো বিশেষ দিন যিদিনাই হয়তো মহান দাৰ্শনিক তথা ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণদেৱে কৈ গৈছিল যে 5 ছেপ্টেম্বৰটো জন্মদিন হিচাপে পালন নকৰিবা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, 5 ছেপ্টেম্বৰৰ দিনটো পালন কৰিবা শিক্ষক দিৱস হিচাপে, যিয়ে তোমাক জ্ঞান। তাৰ আগত মই বিয়াৰ আগত বা প্ৰদান কৰাৰ আগত ক্ষমাও বিচাৰিছোঁ। উপহাৰটি বহুত ডাঙৰ নহয়, কিন্তু প্ৰত্যেকজন শিক্ষকক প্ৰতি মুহূৰ্ততে প্ৰয়োজন একোটা কলম, যাৰ জৰিয়তে যাৰ মাজেৰে তেওঁলোকৰ ওলাই আহে সৃষ্টি। সেই কলমেৰে মই উপহাৰটো জ্ঞাপন কৰিম আৰু আপোনালোকে আশীৰ্বাদ কৰক কিতাপ ঘৰ। আৰু নতুনকৈ এড হৈছে বুক নোট। যদি মই ভবা আৰু আমি ভবাৰ দৰে এটা ড্ৰিম পইণ্টত যাব পাৰোঁ, আৰু যদি মই গেটৱে একাডেমীত দিছ ইজ মাই এম এণ্ড দিছ ইজ মাই গ'ল। থেংক ইউ টু অল, থেংক ইউ। আৰু প্ৰত্যেকজন শিক্ষককে কলমটো দিয়াৰ আগত মই মানে কলেজৰ ফালৰ পৰা আগবঢ়োৱা সম্বৰ্ধনাৰ লগতে কলমটো লৈ যাবলৈ মই অনুৰোধ জনালোঁ। প্ৰথম মই আৰম্ভণি কৰিম বা মোৰ হাতেৰে প্ৰদান কৰিম বিশ্বজিৎ মেধি ছাৰক এই বিশেষ দিন। থেংক ইউ টু অল। এক্সট্ৰিমলি চৰি ফৰ 1 ছেকেণ্ড। মই যোৱা 8 বছৰ মানে 2016 চনৰ 21 জুনৰ পৰা গেটৱেত মই কৰিব। আচলতে অনুষ্ঠানক বৰ্তমান আমাৰ অনুষ্ঠানত যিখিনি ছাৰ বাইদেউ কৰ্মৰত হৈ আছে, এনেকুৱা ছাৰ বাইদেউৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। হিয়ামণি ডেকা ছেকেণ্ড ইয়াৰ আৰ্টছৰ এটি জাপিৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব। হিয়ামণি ডেকা। পাৰবিন চুলতানাক এটি ডায়েৰীৰে নিশা বাইদেউক সম্বৰ্ধনা জ্ঞাপন কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ। পাৰবিন চুলতানা আৰু এটি কলমেৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব আপোনাৰ স্নেহা ইফতিকাৰ ৰহমানে। গেটৱে একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ লগত নিশা বাইদেউৰ সম্পৰ্ক সদায় এনেকৈ থাকক, তেখেতক উপহাৰটি দিবলৈ মই আহ্বান জনাইছোঁ। ফটোখন খুলি দিয়া জ্যোতিপ্ৰকাশ। জ্যোতিপ্ৰকাশ আমাৰ একালৰ ছাত্ৰ, নিশা বাইদেউ নিশ্চয় পাইছেই, ফাৰ্ষ্ট বেটছ আছিলে। হয়,
দুইজনকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডেকা ছেকেণ্ড ইয়াৰ আৰ্টছ বিস্মিতা ডেকা আছেনে? আৰু এটি ফুলাম জাপিৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব ছেকেণ্ড ইয়াৰ আৰ্টছৰ নিহাৰিকা ডেকা। নিহাৰিকা ডেকা আছেনে? আৰু এটি ডায়েৰীৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব ছেকেণ্ড ইয়াৰ আৰ্টছৰ আস্থাজিতা ডেকা। আস্থাজিতা আছেনে? আস্থাজিতা দেৱী হ'ব লাগে নেকি নামটো? আস্থাজিতা দেৱী। আৰু এটি কলমেৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব ছেকেণ্ড ইয়াৰ আৰ্টছৰ জুবলি ডেকাই। জুবলি ডেকা আছা? এহেঁতে আচলতে হিষ্ট্ৰী ছাবজেক্টক বিলংছ কৰে। ভিতালী কাকতিয়ে আকৌ এটি ফুলাম জাপিৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব দীক্ষিতা কাশ্যপে ছেকেণ্ড ইয়াৰ আৰ্টছৰ। আৰু এটি ডায়েৰীৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব হিমাশ্ৰী কাকতি ছেকেণ্ড ইয়াৰ আৰ্টছৰ। হিমাশ্ৰী কাকতিয়ে এটি কলমেৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব হিমাশ্ৰী ডেকা ছেকেণ্ড ইয়াৰ আৰ্টছৰ। নিপু ছাৰলৈ শিক্ষক দিৱসৰ ওলগ জনাইছোঁ। আৰু উপাধ্যক্ষ হিচাপে আগন্তুক সময়তো খুব কৰ্মদক্ষতাৰে চক্ৰৱৰ্তী অকণমান আগবাঢ়ি আহিব লাগে ছাৰ। নামটো মানুহজনৰ লেখীয়াই গোটেইখিনি মিলাই লৈছে, যা নহওক। মহৰ্ষি পৰাশৰ চক্ৰৱৰ্তী ছাৰ ৰসায়ন বিজ্ঞান বিভাগৰ। নৱনীতা বড়ো ছেকেণ্ড ইয়াৰ আৰ্টছৰ। বিজ্ঞান শাখা বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ নামবিলাক এতিয়া আহিব লাহে লাহে। নৱনীতা বড়ো। আৰু ফুলাম জাপিটো তেওঁক প্ৰদান কৰিব ৰিম্পী দাস ছেকেণ্ড ইয়াৰ আৰ্টছৰ। ৰিম্পী দাস ছেকেণ্ড ইয়াৰ আৰ্টছৰ ৰিম্পী দাস। নিশিতা দাস ছেকেণ্ড ইয়াৰ আৰ্টছৰ। নিশিতা দাস আছেনে? ঋষিতা খণ্ডকৰক তেখেতক জাপিটো দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ। প্ৰীতিজিন্তা বড়োক কলমটো দিবৰ কাৰণে মই আহ্বান জনাইছোঁ। এয়া মহৰ্ষি পৰাশৰ চক্ৰৱৰ্তী ছাৰ, তেখেতলৈও শিক্ষক দিৱসৰ তোমালোকৰ মানে ডেন্সটো চালোঁ ভালো লাগিল। আৰু যিহেতু আজি শিক্ষক দিৱস আৰু তোমালোকৰ আজি অনুভৱ কেনেকুৱা? ধন্যবাদ জ্ঞাপন কৰিছোঁ গাৰ্গী চৌধুৰীক। তেওঁ পঢ়ি থকাৰ উপৰিও সাংস্কৃতিক চৰ্চাও যথেষ্ট কৰে। বাইহাটা চাৰিআলিতে ঘৰ, গতিকে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আছে বৰ্তমান ভৰ্তি আছে ডেন্স কৰিলা, চাব মোৰ বহুত ভাল লাগিছে। মানে অন্তৰখন পাতি যাওঁ বাকী যিটো গানত ডেন্স কৰিছোঁ বহুত ভাল লাগিছে ন? আৰু এজন আছে, ছয়জন হ'ল। ঠিক আছে বন্ধু, ধন্যবাদ। আৰু মেম মাধুৰ্য ছাৰৰো চিলেবাছ আগবাঢ়িছে, কিন্তু মেম আমিহে আজিও অটকি থাকিলোঁ। কাটাপ মানে বাহুবলী को क्यों मारा था? সেইবিলাক আননেচেচাৰী কথাত গুৰুত্ব দি লাভ নাই। এতিয়া কথাটো হ'ল আমাৰ হাতত যিহেতু সময় বেছি দেৰি নাই, আমি টেক্সৰ লগতে গ্ৰামাৰো একেলগে আগবাঢ়ি যাব লাগিব। গ্ৰামাৰ মোৰ ভাগত পৰিছে কাৰেক্ট টেন্স, তো মই এইটোৱে বিচাৰোঁ যে তোমালোকৰ কাৰো কাৰেক্ট টেন্সত 1 মাৰ্কো কাটা নাযাওঁ। তোমালোকেতো ক্লাছত টিচাৰ এজন সোমালে ৰেছপণ্ড কৰিব নাজানাই। ইয়াৰ পৰাই পৰিচয় পোৱা যায় তোমালোকে আগৰ স্কুলৰ পৰা কি শিকি আহিছা, তোমালোকক মায়েৰে দেউতাৰে কি শিকাই পঠাইছে। তোমালোকে ভগৱানৰ নাম লৈ পাইছানে কেতিয়াবা? কোনে কোনে ভগৱানৰ নাম লৈ টেবুলত বহা কোৱাচোন? তোমালোকক মাৰি আমাৰো ভাল। গাইজ আহি ফাইনেলি পাই গ'লোঁ পূব কামৰূপ মহাবিদ্যালয়। আৰু আজি শিক্ষক দিৱস অনুষ্ঠান চলি আছে। অকল পূব কামৰূপ মহাবিদ্যালয়তে নহয়, চব জেগাতে চলি আছে।
অসমৰ বাহিৰতো চলি আছে, চবতে চলি আছে। যিয়ে নহওক মোৰ লগতে ভাইটি দুজন আছে। ভাইটি, আজি তোমালোকৰ অনুভৱ কেনেকুৱা? অকণমান ভলিউমটো অলপমান বেছিকৈ দিব। ভাল লাগিছে। আপোনাৰ আহি কেনে লাগিল? মোৰ বহুত ভাল লাগছে আৰু আজি মানে এনে আমাৰ অডিটৰিয়ামটো উদ্বোধনী কৰিলে আমাৰ কলেজৰ তাত মাননীয় প্ৰধান শিক্ষক মহোদয় মানে যিখিনি মানে আমাক কৈছে আৰু কথাখিনি সেইখিনি শুনি বিৰাট ভাল লাগিল আমাৰ। আৰু প্ৰগ্ৰেম চলি আছে তাত অডিটৰিয়ামত উদ্বোধনী হিচাপত বহুত ধুনীয়া প্ৰগ্ৰেম চলি আছে। তাতেও যাই কিনে না মই চাই আহিলোঁ, বহুত ভাল লাগছে। আৰু এনেকুৱা অনুষ্ঠান মই দেখা নাছিলোঁ, আজি প্ৰথম দেখিলোঁ। আচ্ছা, তোমালোকেও দেখিলা? আচ্ছা, আৰু কিবা অকণমান ক'বা নাই তুমি? অঁ, তুমি কৈ দিব পাৰা। এই ধুনীয়া লগা হৈছে তোমাক আৰু বেয়া লগা হ'বনে? আচ্ছা, তোমাৰ মাৰ ফোন আছে? চৰিত্ৰৰ স্খলন হয় আৰু ইন্দ্ৰৰ চলে বলে কৌশলে কেৱল মাত্ৰ অহল্যাক নিজৰ কৰি লোৱাৰ মনোআশা পূৰণ কৰি তেওঁ গৌতম ঋষিৰ ভাও লৈ গৌতম ঋষিৰ বেশেৰে মনে মনে অহল্যাৰ ঘৰত প্ৰৱেশ কৰে। ৰাম ৰাম আজি যিহেতু কামৰূপ মহাবিদ্যালয়ত শিক্ষক দিৱস অনুষ্ঠান মানে চলি আছে, মানে তোমাৰো অনুষ্ঠান চালো বহুত ভাল লাগিল আৰু। আচ্ছা, আজি তোমাৰ অনুভৱ কেনেকুৱা? প্ৰথমে মই খুব কামৰূপ মহাবিদ্যালয়সমূহ গোটেই শিক্ষক শিক্ষয়িত্ৰীলৈ মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ক্ষমা কৰিব। গাইজ, আজি ফাইনেলি মই কামৰূপ মহাবিদ্যালয়ত আছোঁ আৰু লগতে আজি শিক্ষক দিৱস অনুষ্ঠান চলি আছে। লগতে মোৰ লগত মানে এই কামৰূপ মহাবিদ্যালয়ৰ মানে ছাত্ৰ ছাত্ৰীৰ লগতে আছে আৰু কেইটামানে মানে বহি আছে, মানে অকণমান লাজ কৰিছে। যে এনক ভাইটি, তুমি কি ক'বা? হয়, আজি গোটেই দেশজুৰি শিক্ষক দিৱস 5 ছেপ্টেম্বৰ শিক্ষক দিৱস পালন কৰা হৈছে আৰু শিক্ষক দিৱসৰ লগত জড়িত ৰাখি আমাৰ কামৰূপ মহাবিদ্যালয়ৰ নৱনিৰ্মিত অডিটৰিয়ামটো উদ্বোধন কৰা হৈছে। উদ্বোধনকাৰী আছিল আমাৰ কামৰূপ সমষ্টিৰ সন্মানীয় বিধায়ক দিগন্ত কলিতা দেৱ। তেখেত আহি অলৰেডি আমাৰ অডিটৰিয়ামটো উদ্বোধন কৰি গ'ল আৰু আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী চলি আছে এতিয়াও। আৰু শিক্ষক দিৱস উপলক্ষে আমাৰ কামৰূপ মহাবিদ্যালয়ৰ যি ডিপাৰ্টমেণ্ট আছে, ডিপাৰ্টমেণ্ট ৱাইজ আমাৰ শিক্ষক দিৱসটো পালন কৰি আছে। আপুনি দেখিলে গ'লে দেখা পাব যে এতিয়া বহুতো ডিপাৰ্টমেণ্টত শিক্ষক দিৱসটো পালন কৰা হৈ আছে। আৰু গতিকে শিক্ষক দিৱস উপলক্ষে আমাৰ কামৰূপ মহাবিদ্যালয় আজি প্ৰমুখ কৰি নৱনিৰ্মিত অডিটৰিয়ামটো উদ্বোধন কৰা হৈছে। ঠিক আছে, ধন্যবাদ। থেংক ইউ।